Hello everyone, welcome to PepSpare Academy. সকলোৰে তোমালোকে ভালদৰে জানা PepSpare Academy বেংকিং, SSC আৰু অসম চৰকাৰৰ ADRE চাকৰিৰ কাৰণে যিমানবোৰ ল'ৰা-ছোৱালীয়ে বা অইল হওক ইণ্ডাষ্ট্ৰিয়েল যিমানবোৰ ল'ৰা-ছোৱালীয়ে এক্সাম দিব বিচাৰে তাৰ কাৰণে আমি কম্প্ৰিহেনচিভ কিছুমান ক্লাছেছ লৈ আহিছোঁ আৰু আজি স্পেচিয়েল ক্লাছটো বৰ্তমান লৈ আহিছোঁ এপেক্স বেংকৰ কাৰণে অনলি ফৰ এপেক্স বেংক ঠিক আছে এপেক্স বেংকৰ যোনটো এছিষ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে তাৰ কাৰণে আমি এটা ক্ৰেছ কোৰ্চ আৰু চমুকৈ কিছুমান ধৰণৰ আমি যোনখিনি অলপমান যাৰ কনফিউজিং থাকে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আনি মেলি তাৰ ওপৰত আমি এটা ছেশ্যনছ ল'ম ঠিক আছে আজি হৈছে ডে 1 অফ 30 ডেইজৰ যোনটো আমি এটা কোৰ্চ লৈ আহিছোঁ তাৰ ঠিক আছে ইয়াত তোমাৰ 15 ডেইজ মই আজি কৈ দিছোঁ ইয়াত আমাৰ 15 ডেইজৰ ৰিজনিং হ'ব আৰু 15 ডেইজৰ কোৱান্স হ'ব ঠিক আছে লগতে আমি চেষ্টা কৰিম যাতে তোমালোকৰ যোনখিনি আসাম জিকে আছে সেইখিনিও আমি আনিবলৈ চেষ্টা কৰিম ঠিক আছে বাট কিন্তু ফাৰ্ষ্ট অফ অল আমি ৰিজনিং আৰু কোৱান্স এইকেইটা চেপ্টাৰত আমি কেনেকে ধৰণে আমি আগবাঢ়িম কেনেকে ধৰণে আমি কুৱেশ্যনছবোৰ কৰিম কেনেকে ধৰণে আমি কুৱেশ্যনবোৰ সিলেক্ট কৰিম চোৱা বেংকিং এক্সামৰ এটা মেইন ফাণ্ডাই কি জানা বেংকিং এক্সামৰ কুৱেশ্যনছবোৰ টাফ আহিবই মই তোমালোকক দেখাই কৈ দিছোঁ আমাৰ বেংকিং এক্সামত এইটো এটা বেংকিং এক্সাম হয়নে বেংকিং এক্সামত টাফ কুৱেশ্যন আহিবই বাট আমি কি হ'ব লাগিব কি লিখিলো মই সিলেক্টিভ আমি কোনটো কুৱেশ্যন ফাৰ্ষ্ট কৰিম সেইটোৰ বস্তুৰ কাৰণে আমি সিলেক্টিভ হ'ব লাগিব আমি কেনেকে ধৰণে ফাৰ্ষ্ট এটেম্প কৰিম কুৱেশ্যনবোৰ আমি এটেম্প কৰা মেইন ফাণ্ডাটো কি জানা আমি ফাৰ্ষ্ট ইজি কুৱেশ্যনছবোৰ কৰিম দেন মডাৰেট কুৱেশ্যনছবোৰ কৰিম দেন টাফ কুৱেশ্যনবোৰলৈ যাম ঠিক আছে এইটোৱে হৈছে মেইন ফাণ্ডা ইজি টু মডাৰেটৰ পৰা টাফ তো ইজি কুৱেশ্যনছবোৰ যে এইবোৰ কেনেকে সিলেক্ট কৰিম এতিয়া ধৰা তুমি এটা টপিকত বহুত বেছি ভাল হয় লেটছ ছাপোজ তুমি ধৰা ইনইকুৱেলিটিজ তুমি বহুত ভাল বা কিছুমান ষ্টুডেণ্ট তোমাৰ চিলগত ভাল চিলইজম বুলি যাক কোৱা হয় চিলইজমত ভাল অথবা কিছুমান ষ্টুডেণ্ট আকৌ তোমাৰ উল্টা পাজলত ভাল তো কেনেকে কৰিম আমি ক্লাছ কেনেকে ধৰণে আমি কৰিম যোন ইনইকুৱালিটিজত ভাল ফাৰ্ষ্ট অফ অল ইনইকুৱালিটিজ ধৰিবা যোন চিলইজমত ভাল চিলইজম ধৰিবা যোন পাজলত ভাল পাজলত ধৰিবা পৰাপক্ষত পাজলছখিনি সদায় লাষ্টত কৰিবলৈ থবা লাষ্টত মানে এনেকুৱা নহয় যে একদম লাষ্টত তুমি বাকীখিনি কৰি মেলি তোমাৰ হাতত টাইম এটলিষ্ট 15 মিনিটছ এটা থাকিব লাগিব পাজল কৰিবলৈ 15 মিনিটছ এটা হাতত থাকিবই লাগিব মিছলিনিয়াছ খিনি কৰাৰ পিছত তোমাৰ হাতত কিমান থাকিব লাগিব 15 মিনিটছ এটা থাকিব লাগিব এই 15 মিনিটছটো তুমি কেনে ধৰণে উলিয়াবা যেতিয়া তুমি মিছলিনিয়াছৰ তোমাৰ এই যোনখিনি ইজি খিনি কৰিবা তেতিয়াহে তোমাৰ 15 মিনিটছটো ৰাখি হ'ব ঠিক আছে তো আমি কেনেকে আগবাঢ়িম আমি এইটো মই দেখাম তাৰ আগতে মই তোমালোকক এপেক্সৰ সিলেবাছখন কৈ দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ তোমালোকৰ এপেক্সত আহে মাৰ্কছ ডিষ্ট্ৰিবিউচনটো চোৱা ফাইনেন্সিয়েল এণ্ড জেনেৰেল এৱাৰনেছত কি আহে 40 মাৰ্কছ আহে ফাইনেন্স আৰু জেনেৰেল এৱাৰনেছ মানে কি হয় কিছুমান ফাইনেন্সৰ তোমাৰ ধৰা RBI চাৰ্কুলাৰ খিনি পৰে দেন বেংকিং নিউজ খিনি পৰে দেন তোমাৰ ADB মানে আসাম ডেভেলপমেণ্ট বেংক নহয় দেই ADB দেন তোমাৰ ধৰা RBI দেন তোমাৰ আৰু কিছুমান এনেকুৱা আছে যোনে পইচা দিয়ে লোনছ দিয়ে সেই লোনছ কিমান এমাউণ্টৰ দিয়ে সেইখিনি ভিতৰতো সুধিব পাৰে ঠিক আছে দেন আহি গ'ল তোমাৰ ফাইনেন্সত আৰু কি পৰিব পাৰে তোমালোকে নিজে ভাবা ফাইনেন্সত আৰু কিছুমান বস্তু পৰিব বেংকিং ইন নিউজটো মই ক'লো দেন তোমালোকৰ ফাইনেন্সত পৰিব যোনখিনি আমাৰ বেংকৰ ৰেপো ৰেট কিমান চলি আছে ঠিক আছে এই ৰেটবোৰ সুধিব বা তোমাৰ ধৰা ডাকঘৰৰ যোনটো পোষ্ট অফিচৰ কিছুমান স্কিম আছে স্কিমবোৰ এই স্কিমৰ কিষাণ বিকাশ পত্ৰ KVP তোমাৰ কিমান হয় ইণ্টাৰেষ্ট
এইবোৰ সুধিব পাৰে বা বেংকাৰ এচুৰেঞ্চ বুলি কয় বেংক এচুৰেঞ্চ খিনিও তোমালোকক সুধিব পাৰে এইখিনি বস্তু মানে এটা বেংকে আন এটা বেংকৰ লগত ইঞ্চুৰেঞ্চ কৰে আমাৰ বেংকবোৰো ইঞ্চুৰেঞ্চ কৰিব লাগে নে নালাগে চোৱা এতিয়া বেংক এটা তোমাৰ ধৰা লেটছ ছাপোজ বেংক এটা তোমাৰ ক'বলৈ গ'লে বেংক এটা কৰাপ্ট হৈ গ'ল মানে বেংক এটা কৰাপ্ট নকয় বেংকটো তোমাৰ কমপ্লিটলি লছত ডুবি গ'ল লছ মানে নট একজেক্টলি লছ ধৰা আৰ্থকুৱেক আহিলে তোমাৰ বেংকটোৰ তোমাৰ ধৰা পইচা আছিলে তোমাৰ ধৰা বেংকটোৰ ভিতৰত পইচা আছিলে 15 lakhs দেন গ'ল অলপমান আছিলে গ'ল ধৰা 20 lakhsৰ গ'ল আছিলে ঠিক আছে তেতিয়াহ'লে এইখিনি গোটেইখিনি যদি জ্বলি যায় বা আৰ্থকুৱেক খিনি চব যদি তোমাৰ যদি শেষ হৈ যায় ধৰি লওক আৰ্থকুৱেক নাহি মেলি তোমাৰ জুই লাগিলে বা চব শেষ হৈ গ'ল তেতিয়াহ'লে কোনে এই বিয়াৰ খিনি মোৰ কাষ্টমাৰ হয় ন মই এজন কাষ্টমাৰ যদি হয় চাপোজ মই কাষ্টমাৰ হয় মোৰ যদি গ'ল্ড খিনি যদি ইয়াত আছে মই যদি তোমাৰ যদি সোণৰ অলংকাৰ খিনি এই ব্ৰাঞ্চটোত থৈ দিছো মই এক্স নম্বৰ বেংকটোত যদি থৈ দিছো যদি চব নাইকিয়া হৈ যায় মোকতো বেংকে দিব লাগিব তো বেংকে কেনেকে বিয়াৰ কৰিব পইচাখিনি বেংকেও ইঞ্চুৰেঞ্চ কৰি থৈ দিয়ে বুজিছা বেংকেও ইঞ্চুৰেঞ্চ কৰি থৈ দিয়ে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছবোৰ আহিব পাৰে ঠিক আছে দেন বেংকত তোমাৰ NEFT RTGS ৰ ফুল ফৰ্ম কি হয় এইবোৰ বস্তু তোমালোকক সুধিব পাৰে মানে NEFT RTGS ATM এইবোৰৰ KYC দেন তোমাৰ KYC কিমান দিন হলে KYC লাগে এইবোৰ বস্তু তোমালোকৰ যোনখিনি বস্তু এজ ইউজুৱেল বেংকত চলি থাকে এইখিনি বস্তু তোমালোকৰ ফাইনেন্সত সুধিব পাৰে ঠিক আছে এইখিনি হৈ গ'ল ফাইনেন্স দেন জেনেৰেল এৱাৰনেছত কি সুধিব জেনেৰেল এৱাৰনেছত তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টু আসাম মানে বিশেষকে ক'বলৈ গ'লে আসাম জিকে এপেক্স বেংকত বেছি সোধে লগতে আহোমছ হওক নেশ্যনেল পাৰ্ক হওক অসমৰ ঠিক আছে অসমৰ GI tags of আসাম দেন তোমাৰ ৰিভাৰ্ছ অফ আসাম এইখিনি বস্তু অলপমান সোধা যায় ঠিক আছে তোমাৰ জিঅ'গ্ৰাফি অফ আসাম জিঅ'গ্ৰাফি অফ আসাম এইখিনি বস্তু সোধা যায় সোধা যায় বুলি নকওঁ সুধিব পাৰে ঠিক আছে তো এই ফাইনেন্স আৰু জেনেৰেল এৱাৰনেছটো তোমালোকে অলপমান বেছি গুৰুত্ব দিব পাৰিবা তাৰোপৰিও এইটো গুৰুত্ব দিয়াৰ উপৰিও তোমালোকক কি চাব লাগিব ৰিজনিং আৰু কম্পিউটাৰ এৱাৰনেছ আৰু ৰিজনিং এতিয়া ৰিজনিঙতে তোমাৰ 30 মাৰ্কছ আহে 30 মাৰ্কছ ৰিজনিঙতে আহে এতিয়া 30 মাৰ্কছ যদি ৰিজনিঙত আহে তেতিয়াহ'লে তুমি এই 30 মাৰ্কছটো কেনেকে ধৰণে কৰিবা এই 30 মাৰ্কছটো তুমি কেনেকে ধৰণে কৰিবা সেইটো তুমি এটা ইম্পৰ্টেণ্ট বস্তু ঠিক আছে এই 30 মাৰ্কছটো তুমি কেনেকে ধৰণে পাবলৈ হলে মই তোমালোকক আজি টেক্সট বস্তুটো কৈ দিম কম্পিউটাৰৰ তোমাৰ কি আহে জানা কম্পিউটাৰৰ একো বিশেষ নাহে CPU ফুল ফৰ্ম আহিব পাৰে ঠিক আছে দেন তোমাৰ ইজি বস্তু কিছুমান আহিব পাৰে ধৰা নেটৱৰ্কিঙৰ ওপৰত আহিব পাৰে নেটৱৰ্কিঙৰ ওপৰত যদি আহে বাছৰ কথা আহিব পাৰে বাছ মানে কি হয় ঠিক আছে এইখিনি আহিব পাৰে দেন তোমাৰ টপোলজি আহিব পাৰে টপোলজি খুব বেছি 3টা বা 3 to 4 কুৱেশ্যনছ আহিব তোমাৰ বিশেষকে কম্পিউটাৰৰ পৰা বাকি ৰিজনিং আহিব এতিয়া চোৱা কেনেকে ধৰণে মই গোটেই ৰিজনিঙৰ টপিকটো কৰাই দিওঁ বাকি কোৱান্সৰ টপিকটো আমাৰ টপিক ছাৰে বৰ্তমান তোমালোকক ষ্টাৰ্ট দিব বাট মই তোমালোকক ষ্টাৰ্ট দিম বিশেষকে ৰিজনিংটো এতিয়া মোৰ ওচৰলৈ এখন পেপাৰ আহিলে দেখিলো যে ফাৰ্ষ্ট কুৱেশ্যনটো মোৰ কি আছে ফাৰ্ষ্ট কুৱেশ্যনটো মোৰ এইটো আছে এইটো মই কৰিম নে স্কিপ কৰিম মই এট এ টাইম স্কিপ কৰিম বিকজ মই অলপ ইজি কুৱেশ্যনবোৰ বিচাৰি আছো এইটো মই কৰিম নে স্কিপ কৰিম এইটো ঠিক তেনেকে মই স্কিপ কৰিম এইটো কৰিম নে স্কিপ কৰিম এইটো মই স্কিপ কৰিম এইটো কৰিম নে স্কিপ কৰিম এইটো স্কিপ কৰিম দেন এইটো কৰিম নে স্কিপ কৰিম এইটো মই কৰিবলৈ ট্ৰাই কৰিম
কিয় কৰিবলৈ ট্ৰাই কৰিম বিকজ এইটোক কয় কোডেড কোডিং ডিকোডিং কোডিং ডিকোডিংটো মই কৰিবলৈ ট্ৰাই কৰিম এতিয়া কোডিং ডিকোডিংটো মই কেনেকে ধৰণে কৰিম এবাৰ চোৱা কোডিং ডিকোডিং কৰা ট্ৰিক্স আছে এতিয়া কিছুমানে কি কৰে ডাইৰেক্ট এনেকে চাই লৈ মেলি তোমাৰ এইবোৰ মিলাই থাকে আৰে ইমান মিলাবলৈ দৰকাৰ নাই এটলিষ্ট তুমি 1 মিনিট এটা সময় দিবই লাগিব এইটো তেতিয়া 1 মিনিট যদি তুমি বা 2 মিনিট সময় যদি তুমি কুৱেশ্যনটো দিয়া তেতিয়াহ'লে বাকীকেইটা কুৱেশ্যন তোমাৰ 2 ছেকেণ্ড টু 10 ছেকেণ্ডৰ কুৱেশ্যন হয় বাকীবোৰ কেনেকে কৰিম আমি ফাৰ্ষ্ট অফ অল আমি লাইন কেইটা লিখি ল'ম চোৱা তুমি যেনেকে লিখা মুভ ফাষ্ট বহুত একদম গোটেই শব্দকেইটা লিখিবলৈ দৰকাৰ নাই ঠিক আছে হৈ গ'ল মই প্ৰথম শব্দটো গোটেইটো লিখি ললো এতিয়া মই চালো যে তলত মেন লেফ্ট বিহাইণ্ড দ্য জাৰ্নি আছে ইয়াত ক'ৰবাত মেন আছে নেকি নাই তো মই সেইটো কাৰণে এইটো চাইডে লিখি ললো মেন লেফ্ট বিহাইণ্ড লেফ্টটো ক'ৰবাত আছে নেকি ইয়াত লেফ্টটো আছে তো মই এইটো কমন আছে কাৰণে মই এইটো চিম্বল দি দিলো মেন লেফ্ট বিহাইণ্ডটো আছে নে বিহাইণ্ডটো আছে তো কমা মই দি দিলো বিহাইণ্ড দাটো আছে নেকি ক'ৰবাত দাটো নাই তো দাটো মই ইয়াত বহাই দিলো জাৰ্নিটো আছে নেকি জাৰ্নিটো নাই জাৰ্নিটো মই ইয়াত বহাই দিলো দেন ইয়ৰ জাৰ্নি এণ্ডেড ফাৰ্ষ্ট তে ইয়ৰটো ক'ৰবাত আছে নেকি ইয়ৰ জাৰ্নিটো ইয়ৰটো নাই ইয়ৰটো মই ইয়াত লিখি দিলো ইয়ৰ জাৰ্নিটো আছে নে জাৰ্নিটো আছে এণ্ডেডটো ক'ৰবাত আছে নেকি এণ্ডেডটো নাই তো মই ইয়াত লিখি দিলো এণ্ডেডটো নাই ফাৰ্ষ্টটো ক'ৰবাত আছে নেকি ফাৰ্ষ্টটো আছে তো মই ইয়াত এইটো লিখি দিলো ইয়ৰ জাৰ্নি এণ্ডেড ফাৰ্ষ্ট দেন কি আহিলে দ্য লাইফ এণ্ডেড অৰ বিগিন দাটো ক'ৰবাত আছে নে দাটো আছে এইটো কমা দ্য লাইফটো ক'ত আছে এইটোতো লেফ্ট হয় লাইফটো ক'ৰবাত আছে নেকি লাইফটো নাই তো লাইফটো মই ইয়াত লিখি দিলো তো মই ইয়াত টি এটা লিখি দিলো বিকজ এইটো লাইফৰ নিচিনা লাগিব পাৰে লেফ্ট দ্য লাইফ এণ্ডেড অৰ বিগিন এণ্ডেডটো ক'ৰবাত আছে নেকি এণ্ডেডটো ইয়াত আছে এণ্ডেড অৰটো ক'ৰবাত আছে নেকি অৰটো ইয়াত আছে আৰু বিগিনটো ক'ত আছে বিগিনটো নাই তো বিগিনটো ইয়াত বহাই দিলো এতিয়া ঠিক এইটো মই যেনেকে ধৰণে লিখিলো নহয় এইটো মই যেনেকে লিখিলো মই এই চাইডত থকা কোডেড কোড খিনিও মই লিখি ল'ম ইয়াতে HC আছে MA আছে TJ আছে দেন KL আছে NP আছে ঠিক আছে এতিয়া ATTJ ATটো ক'ৰবাত দেখিছা নেকি ইয়াত নাই তো ATটো মই ইয়াত দি দিলো TJটো আছে নেকি TJটো আছে MAটো আছে নেকি এটি TJ MAটো আছে দেন LPটো আছে নেকি LPটো ইয়াত মই দেখা নাই LPটো মই ইয়াত বহাই দিম দেন UFটো আছে নেকি ইয়াত ক'ৰবাত UFটো ক'ৰবাত আছে নেকি UFটো নাই UFটো মই বহাই দিম ঠিক আছে দেন নেক্সটটো চালো LP RY AG JQ LPটো আছে RYটো ক'ৰবাত আছে নেকি ইয়াত RYটো নাই RYটো মই দোকান এফালে লিখি দিলো HC আছে নেকি ক'ৰবাত HCটো আছে HCটো মই ইয়াত লিখি দিলো দেন JQটো ক'ৰবাত আছে নেকি JQটো ক'তো নাই তো JQটো ইয়াত বহি যাব দেন নেক্সটটো কি কৰিলো KL FDটো আছে নেকি KLটো আছে FDটো আছে নেকি FDটো চোৱা FDটো ইয়াত ক'তোৱে নাই তো FDটো মই ইয়াত বহাই দিলো ATCR আছে নেকি ATটো আছে CRটো আছে নেকি ইয়াত ক'ৰবাত CRটো আছে নেকি CRটো নাই RYটো আছে নেকি RYটো আছে এতিয়া মোক তোমাৰ ইয়াত যদি মোক এটা কুৱেশ্যন সোধে লেটস সাপোজ somebody asks me a question about what is the code for left what is the code for left যদি what leftৰ কোডটো কি বুলি সোধে মই কি ক'ম কেনেকে চাম মই এতিয়া ইয়াত লেফ্টৰ তলত এটা কমা আছে চোৱা মোক লেফ্টৰ তলত এইটো 1 নম্বৰ ঘৰ এইটো হৈছে 1 নম্বৰ মই তোমাক বেলেগ এটা কালাৰ দি পিনি মই বুজাই দিছো এইটো কিমান নম্বৰ 1 নম্বৰ 2 নম্বৰ লাইন 3 নম্বৰ লাইন আৰু এইটো 4 নম্বৰ লাইন এইটো 4 নম্বৰ লাইন এতিয়া মই যেতিয়া লেফ্টটো চালো লেফ্টটো তোমাৰ কি আছে লেফ্টটো তোমাৰ ইয়াত আছে নে দেন কিন্তু আৰু এটা বস্তু চালো যে লেফ্টৰ তলত কমা এটা আছে ওকে কোনো কথা নাই লেফ্টৰ তলত লেফ্টটো এটা আছে বাট ইয়াত এমৰ তলতো কমা আছে টিজে তলতো কমা আছে মানে সেম 1 নম্বৰ আৰু 2 নম্বৰত 1 নম্বৰ 2 নম্বৰত তোমাৰ সেম মিলি আছে বিহাইণ্ডটো কমা আছে তেতিয়াহ'লে মই লেফ্টৰ কোড কি বুলি ক'ব পাৰিম লেফ্টৰ কোড ইয়াত দুটা হ'ব পাৰে এটা কি হ'ব পাৰে এটা MA হ'ব পাৰে আৰু এটা TJ হ'ব পাৰে যদি তোমাক যদি এই দুটা অপচন both 1 আৰু 2 দিয়া আছে যদি এনসাৰত যদি both MA and
TJ বুলি যদি দিয়া আছে তেতিয়াহলে এনসাৰ হেতু হ'ব যদি MA বুলি যদি দিয়ে আৰু এটা অপচনত যদি TJ বুলি দিয়ে তেতিয়াহলে এনসাৰটো কি হ'ব 3 নম্বৰ অপচনটা দিয়া থাকিব cannot be determined হ'ব ঠিক আছে বুজি পাইছা একদম ইজি বস্তু এইখিনি একদম ইজি মানে ইয়াৰ এইটো নিচিনা ইজি বস্তুৱেই নাই কতো ক'বলৈ গ'লে একদম ইজি ভেৰি ইজি কুৱেশ্যন তোমালোকৰ কাৰণে হয়নে এতিয়া নেক্সট মই কেনেকৈ কৰিম মোক যদি লেটস সাপোজ মোক যদি সোধে HC2 কি হয় এই HC2 কি কোডেৰে বুজাই আছে কোডে নহয় HC2 কি হেৰে বুজাই আছে HC2 তো মই HC কি চালো HC লগত তোমাৰ কোনটো মিলি আছে HC লগত এইটো মিলি আছে HC লগত কোনটো মিলি আছে HC লগত তোমাৰ HC লগত কোনটো মিলি আছে HC লগত মোৰ এইটো মিলি আছে মানে 1 নম্বৰ ঘৰটো 2 3 নম্বৰ ঘৰটো মোৰ মিলি আছে তো মই HC লগত যদি মই 1 নম্বৰ আৰু 3 নম্বৰটো চাব লগা হয় তেতিয়ালে ক'ত চাম এইটো 1 নম্বৰ ঘৰ এইটো 2 নম্বৰ ঘৰ এইটো 3 নম্বৰ ঘৰ মই চাম যে ইয়াৰ লগত কোনটোত এই 1 নম্বৰটো লগত কোনটো 3 নম্বৰটো লগত মিলি আছে তেতিয়ালে মই একদম ডাইৰেক্ট চকু দি এটাই দেখি পালো যে ফাৰ্ষ্ট মানে কি হয় HC তো ইয়াৰে তোমাৰ এনেকুৱা 5টা কোৱেশ্চন আহিব 5 কোৱেশ্চনছ আহিব একদম ইজি হয় এনেকুৱা 5টা কোৱেশ্চনছ আহিব তোমাৰ একিটা পাৰিবা ঠিক আছে খতম নেক্সট চালো যে আমি কি কৰিব পাৰো ঠিক আছে আলফা একিটাক তোমাৰ কি বুলি কয় আলফা নিউমেৰিক সিৰিজ বুলি কোৱা হয় একিটা আলফা নিউমেৰিক সিৰিজ বুলি কোৱা হয় একিটাও ইজি হয় বাট মানে একিটা অলপমান টাইম টেকিং হয় ঠিক আছে মই কৰি গোৱাই গৈছো বাট এটা অলপমান টাইম টেকিং হয় এইকেইটা কেনেকৈ কৰিম আমি আমাক এটা সিৰিজ দিয়া থাকিব এইটো কি বুলি কওঁ আমি এইটো সিৰিজ বুলি কওঁ সিৰিজ দিয়া থাকিব তো সিৰিজটো আমি কি কৰো ইয়াত লিখা আছে যে which of the following element is 10th to the left of the one which is 21st from the left end of the given arrangement আমি এই কোৱেশ্চনটো কৰিলে সদায় সেই লাষ্টৰ পিনৰ পৰা পঢ়ো 21st from the left end of the given arrangement মানে লেফটৰ আমি এইটো সদায় লেফট হয় আৰু এইটো সদায় ৰাইট হয় মানে আমাৰ লেফট টু লেফট এইটো এটা মানুহ আছে ইয়াৰ লেফট টু এইটো হয় ইয়াৰ ৰাইট টু এইটো হয় খতম কাম ঠিক আছে এতিয়া লেফট ৰাইট আমি চাব লাগে অকল এইবোৰ অকল আলফা নিউমেৰিক অকল লেফট ৰাইট আৰু কেইটামান টাইপৰ কোৱেশ্চন আহে মই দেখাই দিম তোমালোকক 21st from the left end কৰিব কৈছে 21st from the left end পৰা যদি মই 21st এলিমেন্টটো মই যদি এইটো বুলি ধৰি দিলো কি কৈছে 10 to the left of the one মানে ইয়াৰ পৰা 10 নম্বৰ লেফটলৈ আহিব লাগিব মানে 10 নম্বৰ লেফটলৈ আহিলে ইয়াৰ পৰা যদি মই 10 নম্বৰ লেফটলৈ আহো ইয়াৰ পৰা যদি মই 10 নম্বৰ লেফটলৈ আহো এইটো কিমান নম্বৰ হ'ব এইটো 11 নম্বৰ হ'ব নে নহয় যদি 21 minus 10 যদি কৰি দিও 21 minus যদি 10 কৰো কিমান হ'ব 11 হ'ব নে নহয় মানে আমাক কি সুধিছে 11 নম্বৰ এলিমেন্টটো কথা সুধিছে আমাক 11 নম্বৰ এলিমেন্টৰ কথা সুধিছে ইয়াৰ পৰা 11 1 2 3 4 5 6 8 8 9 10 11 মানে কোনটো হ'ব অপচন এ ইজ আৱাৰ কাৰেক্ট আনসাৰ মানে আমাৰ আনসাৰটো কি হ'ব এ ইজ আৱাৰ কাৰেক্ট আনসাৰ বুজি পালা একদম সহজ ঠিক আছে তো নেক্সট আমি চাও ইয়াত দিয়া আছে if all the digits are dropped from the series মানে এই সিৰিজটোৰ পৰা যিমান কিটা ডিজিট আছে সব যদি ডিজিট মানে এইটো হৈছে 0 হ'ব দেই মানে মই তোমালোকক 0 আৰু ওৰ মাজৰ ডিফাৰেন্স মই দেখাই দিছো 0 টো সদায় থিন থাকে থিন আৰু এলফাবেটৰ টো যদি হয় তেতিয়াহলে অকমান এনেকে হকতকে লিখে একদম মনত থবা দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া আমাক কৈছে যে if all the digits are dropped from the series which element will be 10 from the right end of the new arrangement এটা কি কৈছে ৰাইট এন্ডৰ পৰা 10 নম্বৰটো ৰাইট এন্ডৰ পৰা 10 নম্বৰটো কি হ'ব যদিহে গোটেই ডিজিটছ বোৰ ড্ৰপ কৰে আমি এইখিনি কেনেকৈ চাম ডাইৰেক্ট চকুৰে খেল হ'ল ঠিক আছে অকল ডাইৰেক্ট চকুৰ খেল কেনেকৈ চাম আমি ডিজিটছ বোৰ ড্ৰপ কৰি দিছে ডিজিটছ মানে 1 0 পাৱাৰ 5 এইবোৰ সব ড্ৰপ কৰিছে তেতিয়াহলে আমি কেনেকৈ চাম এইটো 1 2 3 4 5 6 7 8 9 10 A will be our correct answer. মানে 10 right hander পৰা 10 from the right hand বুলি কৈছে না which element will be the 10th from the right hand মানে 1 2 3 4 5 6 7 8 9 10 A will be our correct answer
এইটো হৈছে 10 নম্বৰৰ এলিমেন্ট 10 নম্বৰৰ এলিমেন্ট এইখনৰ পৰা যদি ডিজিটছবোৰ আঁতৰাই দিয়ে ডিজিটছবোৰ যদি আঁতৰাই দিয়ে যদি ডিজিটছ মানে কোনবোৰ ডিজিটছবোৰ যদি আঁতৰাই দিয়ে তেতিয়াহ'লে আমাৰ সেইটো 10 হ'ব ডিজিটছ মানে এইটো আঁতৰালে তেতিয়াহ'লে তুমি হিচাপ কৰি লোৱা 1 2 3 4 5 6 7 8 9 10 ঠিক আছে it will be our right answer then কি হৈছে how many such symbols মানে কি হৈছে symbols are there in a given series which are immediately preceded by number মানে আগত এটা number আছে আৰু and immediately followed by a consonant মানে immediately followed by a consonant এতিয়া মই এনে ক্ষেত্ৰত মই কি চাম মই সদায় চিম্বলবোৰ আমাৰ সদায় চকুত পৰে চিম্বলটো বিচাৰিম আমি সদায় চিম্বল বিচাৰিম চিম্বলৰ আগত নাম্বাৰ থাকিব নাম্বাৰৰ চিম্বলৰ পিছত কনসনেন্ট থাকিব তো এইটো কেনেকৈ চাম আমি চিম্বল আছে চিম্বলৰ আগত নাম্বাৰ আছে নেকি নাই তো এইটো নহয় চিম্বল আছে চিম্বলৰ আগত নাম্বাৰ আছে নেকি নাই চিম্বল আছে চিম্বলৰ আগত নাম্বাৰ আছে চিম্বলৰ পিছতো কনসনেন্ট হয় নেকি হয় তো আমাৰ এটা এইটো ওলাই গ'ল তো আমাৰ এটা এইটো ওলাই গ'ল দেন চিম্বল চাম চিম্বলৰ আগত আমাৰ নাম্বাৰ আছে নেকি নাই চিম্বলৰ পিছত কনসনেন্ট কথা নাম্বাৰ নাথাকিলেতো বাৰু কনসনেন্ট কথা নাই চিম্বল আছে চিম্বলৰ আগত নাম্বাৰ আছে নেকি নাই চিম্বলৰ আগত নাম্বাৰ আছে নেকি নাই দেন চিম্বলৰ আগত নাম্বাৰ আছে নেকি নাই চিম্বলৰ আগত নাম্বাৰ আছে নেকি আছে এইটো 0 হয় চিম্বলৰ আগত নাম্বাৰ দেন কনসনেন্ট তো আমাৰ ইয়াত পসিবল কেইটা ওলালে আমাৰ দুটা ওলালে তো এনসাৰ কি হ'ব C will be our correct answer C will be our correct answer বুজিলা একদম ইজি next question লৈ আহিছো how many such number are there in the given series which are immediately preceded by number মানে কি কৈছে এনেকুৱা এটা কিমান নাম্বাৰ আছে নেকি এনে সুধিছে নাম্বাৰ আছে নেকি immediately preceded by number আগতো নাম্বাৰ and immediately followed by a symbol নাম্বাৰ symbol এতিয়া মই দেখো চাম নাম্বাৰটো চাম ক'বা নাম্বাৰ দিছে নাম্বাৰ দিছে নি চিম্বল দিছে নি চিম্বল নাম্বাৰ আছে বাট চিম্বল নহয় নেকি এইটো নহয় then নাম্বাৰ ক'বাৰ আছে নেকি চোৱা নাম্বাৰ একেলগে থাকিব লাগিব নাম্বাৰ আছে নেকি নাম্বাৰ আছে বাট চিম্বল আছে নেকি নাই এইটোও নহয় নাম্বাৰ আৰু ক'বাত আছে নেকি নাই তো none 1 2 3 more than 3 none of this is the correct answer ঠিক তেনেকৈ আমি চাম what should come in the place of the question mark in the following series based on the above arrangement k ৰ পৰা o আছে k ৰ পৰা o মানে কি দেখিলো k এইটো o এইটো মানে কি কৰিছে একদম লাষ্টৰ গিটা ধৰিছে এনেকে দেন mw এটা এৰি গ'ল মই এইটো ৰাব কৰি দিছো এডোখৰ এটা এৰি গ'ল মানে m ৰ পৰা এইটো এটা এৰি গ'লে w হৈ গ'ল দেন কি কৰিছে 9o মাজত এটা গ্যাপ দিছে দেই এইটো দিছে এইটো গ্যাপ দিছে দেন 9 ৰ পৰা এটা গ্যাপ দিলে কি হ'ব 0 হ'ব 0 হ'ল নে 0 হ'ল দেন আমি ইউ টু গ্যাপ দিব লাগিব হেজৰ পৰা কি যাব o লে গ'ল নহয় r লে আহিব এতিয়া এইটো গ্যাপ পৰি যাব এইটোটা গ্যাপ পৰি যাব এইটোটা গ্যাপ পৰি যাব দেন এইটোটা গ্যাপ পৰি যাব তে কি পঢ়িব r বহিব তেতিয়াহ'লে কি বহিব আমাৰ ওচৰত হেজ r তো d is our correct answer বুজি পালা এইখিনি বস্তু একদম চবৰে চোৱা বস্তু হেজ আৰু r বহিব ডাইৰেক্ট চবৰে বুজি পালা একদম ইজি এতিয়া আমি নেক্সট একটা মোস্ট স্কোৰিং টপিক ইয়াতো 5 মাৰ্কছৰ কাৰণে আহিব মানে তোমালোকে অলৰেডি কিমান নম্বৰ আহি গ'ল তোমালোকৰ 10 মাৰ্কছ তোমালোকৰ অলৰেডি আহিয়ে গ'ল 10 মাৰ্কছ ডান এণ্ড ডাষ্টেড ঠিক আছে যদি এইকেইটা আহি যায় কেতিয়াবা তোমালোকৰ তোমাৰ ইনইকুৱেলিটিছ নাহিব পাৰে বাট ইনইকুৱেলিটিছৰ কনচেপ্টটো কেনেকুৱা ধৰণৰ মই বুজাই দিছো মই ইনইকুৱেলিটিছত মই ড'ৰ কনচেপ্টত মই কৰো ড'ৰ কনচেপ্ট বুলি কয় কনচেপ্টটো কেনেকুৱা হয় মই দেখাই দিছো তোমালোকক ড'ৰ কনচেপ্ট মই ইনইকুৱেলিটি ড'ৰ কনচেপ্টটো মই বেলেগ এটা মই বুজাই দিওঁ ইনইকুৱেলিটিটো মই কি কৰো মই সদায় ড'ৰ কনচেপ্ট বুলি এটা থাকে ড'ৰ কনচেপ্টটো কিহৰ ওপৰত ভেৰি কৰে যদিহে গ্ৰেটাৰ দেন থাকে তেতিয়াহ'লে এইখন দেখোন দৰ্জা বুলি মই ধৰো যোনখনে মুখখন মেলি আছে ওপেন হৈ আছে এইফালে ওপেন হৈ আছে নহয় মানে কোনোবা মানুহ যদি যায় এইফালেদিহে যাব পাৰে যদি এজন মানুহ যদি এইফালেদি যদি আহে তেতিয়াহ'লে মানুহজন প্ৰৱেশ কৰিব নোৱাৰে বা সোমাব নোৱাৰে মানুহজন সদায় এইফালেদিহে যাব যদি এনেকুৱা যদি ওপেন ড'ৰ থাকে লেটস সাপোজ মোৰ ওচৰত এটা আছে a b c d এনেকুৱা এটা আছে ইয়াত ইনইকুৱেলিটিৰ মানে তোমাৰ কি হয় ষ্টেটমেন্ট এটা থাকিব
statements বুলিও থাকিব পাৰে, statementও থাকিব পাৰে, ঠিক আছে। then আৰু কি থাকিব, conclusion থাকিব, ঠিক আছে। তেতিয়াহ'লে আমি কেনেকে ধৰণে কৰিম, এতিয়া মোক যদি কনক্লুজনত দিয়া থাকে এৰ পৰা ডি বুলি যদি এটা দিয়া থাকে, 1 নম্বৰ কনক্লুজন, 2 নম্বৰ কনক্লুজনটো মোৰ যদি দিয়া থাকে ডিৰ পৰা যাব লাগে আমাৰ ক'লে বিলে। মোক এতিয়া যদি এনেকুৱা ধৰণৰ যদি দিয়া থাকে তেতিয়াহ'লে মই এ পৰা ডিলে যাব পাৰিম নে নোৱাৰিম, মই চাম অপেন আছে, দৰ্জাখন অপেন আছে, মানে এৰ পৰা ডিলে যাম ফাৰ্ষ্ট। যদি কুৱেশ্যনটো এইটো নিদি মেলি এনেকেও দিলে হয় তেতিয়াও সেই একেই হ'ল হয়, কাৰণ আমি এৰ পৰা ডিলেহে চাম বা এৰ পৰা ডিলেহে চাম, ঠিক আছে। যোনফালে দৰ্জাখন খোলা আছে, ডোৰটো অপেন আছে, সেই পিনৰ পৰাহে আমি চাম। কালাৰটো মই অলপমান বেলেগ কৰি দিছো তোমাক, যোনখন দৰ্জাখন খোলা আছে আমি সেই পিনৰ পৰাহে চাম, ঠিক আছে। আমি এতিয়া চালো যে এৰ পৰা বিলে যাব পাৰিলে, দৰ্জাখন খোলা আছিলে কাৰণে গ'লগে, বিৰ পৰা চিলে দৰ্জাখন খোলা আছিলে গুচি গ'ল, চিৰ পৰা ডিলে আছিলে দৰ্জাখন খোলা আছিলে গুচি গ'ল, মানে এই কনক্লুজনটো ট্ৰু হ'ব, 1 is ট্ৰু, ঠিক আছে। 1 নম্বৰটো সত্য হয়, ট্ৰু হয়। দেন এতিয়া মই চাওঁ ডিৰ পৰা বিলে যাব লাগে, ডিৰ পৰা বিলে যাবলৈ হলে আমি কেনেকে যাম, ডিৰ পৰা বিলে যদি যাব লগা হয়, এইটো এনেকুৱা আছিলে হয়নে, ডিৰ পৰা যদি বিলে আমাৰ যদি যাব লগা হয় তেতিয়াহ'লে আমি কেনেকে যাম, ডিৰ পৰা চিলে যাব লাগিব, চিৰ পৰা বিলে যাব লাগিব, কিন্তু ডিৰ পৰা চিলে যাব পাৰিব জানো, দৰ্জাখন বন্ধ হৈ আছে, ডিৰ পৰা চিলে যাব নোৱাৰে, বিকজ ডোৰ ইজ ক্ল'জড, বন্ধ হৈ আছে, যাব নোৱাৰে। এতিয়া মই ইয়াতে তোমালোকক এটা কনচেপ্ট বুজাই দিছো, যেতিয়াহে তোমালোকক মই নেক্সটখন শ্লাইডত দিছো, যদি ষ্টেটমেন্টত যদি দিয়া থাকে এ বি চি ডি, কনক্লুজনত যদি দিয়া থাকে এটোৰ পৰা ডিলে যাব লাগে, তেতিয়াহ'লে then the conclusion is true, কনক্লুজনটো ট্ৰু হ'ব, 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট, যদি ষ্টেটমেন্টটো সেইটো নিদি মেলি এনেকে দিলে হয় আৰু কনক্লুজনটো মোক এৰ পৰা ডিলে যাবলৈ দিলে হয়, then the conclusion is false। কিয়? বিকজ মই যেতিয়াহে এই অপেন দৰ্জাখন দেখিম আৰু অপেন দৰ্জাখন উইদাউট আ ডোৰ মেট, মই তোমালোকক আৰু এটা বস্তু মই বুজাই দিছো, ইফ এ আৰু এটো মই এটা বস্তু বুজাই দিছো, দিছ ইজ কল, যদি তলত যদি চিম্বলটো থাকে হা, তলত যদি এইটো মাৰ্ক দি বুজাই দিছো, তেতিয়াহ'লে দিছ ইজ কল কি বুলি কোৱা হয়, ডোৰ মেট বুলি কোৱা হয়, ডোৰ মেট বুলি কোৱা হয়। এতিয়া মই যেতিয়াহে এই চিম্বলটো দেখি পাম, এই চিম্বলটো যেতিয়াহে দেখি পাম, তেতিয়াই মই ক'ম যে এজন মানুহ যেতিয়া এই ঘৰটোত সোমাব বিচাৰিব, এইফালৰ পৰা সোমাব, অবভিয়াছলি এইফালৰ পৰা সোমাব নোৱাৰে বি ফালৰ পৰা, কাৰণ দৰ্জাখন বন্ধ হৈ আছে, যেতিয়া এইফালৰ পৰা সোমাব প্ৰত্যেকবাৰে ভৰিটো মচিহে সোমাব লাগিব, প্ৰত্যেকবাৰে ভৰিটো মচি সোমাব লাগিব। কিয় ভৰিটো মচি সোমাব লাগিব, কিয়, বিকজ ডোৰ মেটখন আছে, ভৰিটো মচি সোমাব লাগিব, মনত থবা, ঠিক আছে। এতিয়া মই আগৰ কনক্লুজনলৈ আহিছো, ইয়াত যিহেতু তোমাৰ এ টু ডি দিয়া আছে, এতিয়া মেইন পইণ্টটো হ'ল যেহে এইটো দেখিবা তেতিয়া এটা হলেও এই চিম্বলটো থাকিব লাগিব, এটা হলেও ষ্টেটমেন্টত এই চিম্বলটো থাকিবই লাগিব। এতিয়া এই চিম্বলটো ষ্টেটমেন্টত এটা হলেও দেখিছা জানো, নাই দেখা, চব তোমাৰ ডোৰমেট লগা আছে, ডোৰমেট লগা যেহে থাকিব তেতিয়া এইটো তোমাৰ কি হ'ব, ফলছ হ'ব, কি হ'ব, এইটো ফলছ হ'ব, বিকজ তুমি ডোৰমেট নথকা এটা আছে, এটলিষ্ট এনেকুৱা এটা ভৰিখন মুচি নাযাব লাগিব, মানে ভৰিখন নুমুচিব লাগিব, ভৰিখন যদি মুচি গৈ আছে চবতে তেতিয়াহ'লে সি পৰিষ্কাৰ হৈ গৈ আছে ন,
কিন্তু ইহঁতক কি লাগে, ইহঁতক অপৰিষ্কাৰটো লাগে। এ পৰা দিলে কি লাগে, এ পৰা দিলে যাব লাগে, তাৰ ভৰিখন অকমান লেতেৰা হৈ আছে, যাব লাগিব। লেতেৰা মানে লেতেৰা হৈ থাকিব লাগিব। কিন্তু এই যেতিয়া দৌৰখন মেটখন যদি ইয়াত চোৱা, ইয়াত যদি মেটখন আছে চবতে, মানে সি চফা হৈ গৈছে দিলৈকে। আমাক কি লাগে, আমাক লেতেৰাটোহে লাগে। তো দিছ ইজ ফলছ। ঠিক আছে, এতিয়া মই আৰু এটা ষ্টেটমেন্ট তোমাক মই বুজাই দিছো, এইটোতে মই বুজাম, এই কনচেপ্টটোতে। এতিয়া 3 নম্বৰ বুলি ধৰা, এ টু বি, বি টু, লিখো। হেণ্ডৰাইটিং মোৰ বহুত বেয়া কিন্তু দেই, মই অকমান ধুনীয়াকে লিখিবলৈ যত্নহে কৰি আছো। এতিয়া মোক এইটো হৈছে ষ্টেটমেন্ট, আৰু মোক কনক্লুজন কি দিয়া আছে, কনক্লুজন দিয়া আছে এৰ পৰা দিলে যাব লাগে। এতিয়া ইয়াক আকৌ চফা লাগে, ইয়াক আকৌ কি লাগে, ইয়াক এৰ পৰা দিলে মানে পুৰা পৰিষ্কাৰটো লাগে, একদম ক্লিনেছটো লাগে, ক্লিনেছটো লাগে ইয়াক। তো কি কব, প্ৰত্যেকবাৰতে ভৰিটো মুচি যাব লাগিব, ভৰিটো নুমুচিলে নহব, প্ৰত্যেকবাৰতে ভৰিটো মুচি যাব লাগিব। মানে মই যেহে এৰ পৰা বিলে গলো, ভৰিটো মুচি গৈছো নে, এইখন ডোৰমেটখন লাগি আছে। বিৰ পৰা চিলে গলো, ডোৰমেটখন লাগি আছে, ভৰিটো মুচি গলো। চিৰ পৰা দিলে আছিলে, ডোৰমেটখন আছিলে, ভৰিটো মুচি গলো। এইটোৱে হৈছে তোমাৰ ডোৰমেট কনচেপ্ট, বুজিলা? ডোৰমেট কনচেপ্ট একদম ইজি। এতিয়া আমি কুৱেশ্যন খিনি কৰিবলৈ চাওঁ, যদি কিবা বুজি নোপোৱা তাত ইয়াত তলত থকা নাম্বাৰটোক কণ্টেক্ট কৰিবা। ঠিক আছে, তলত থকা নাম্বাৰটোক যদি কণ্টেক্ট কৰা, ইফ ইউ ৱান্ট এনি অফ দ্য ক্লাছেছ ৰিগাৰ্ডিং ইনইকুৱেলিটিজ, আৰু যদি টপিকটো বেছিকে ভালকে ক্লিয়াৰ কৰিবলৈ যদি তোমালোকক দৰকাৰ হয়, তেতিয়াহ'লে ইউ কেন কণ্টেক্ট দিছ নাম্বাৰ, আৰু তেখেতে ইনফৰ্ম কৰি দিব। ঠিক আছে, এতিয়া চোৱা, আমি এতিয়া কুৱেশ্যন কৰিবলৈ আগবাঢ়িম। আমি এতিয়া কুৱেশ্যন কৰিম কি, ইনইকুৱেলিটিজ। এতিয়া ইয়াত তোমাৰ অপশ্যনবোৰ কেনেকে দিয়া থাকে, if only one conclusion 1 is true, if only conclusion 2 is true, if either conclusion 1 either or 2 is true, if neither conclusion 1 nor 2 is true, এনেকে থাকিব। ঠিক আছে, এতিয়া মই এটা ফাৰ্ষ্ট কুৱেশ্যনটো কৰিবলৈ চাম। এইজৰ পৰা এ লে যাব লাগে, এইজৰ পৰা এ লে যাবলৈ হলে কি কৰিব লাগিব, চোৱা, সদায় এইপিনেহে যাম। কিয় যাম এইপিনে, বিকজ এইপিনে দৰ্জাখন খোলা আছে এনেকে। তো এইজৰ পৰা এ লে যাব লাগে। কনক্লুজনটো ফাৰ্ষ্ট চাম আমি, সদায় আমি কি কৰিম, ফাৰ্ষ্ট কনক্লুজনটো চাম, ইনইকুৱেলিটিজত কনক্লুজনটো চাম, ফাৰ্ষ্ট কনক্লুজন, দেন ষ্টেটমেন্ট, দেই মনত থবা, দেন ষ্টেটমেন্ট। এতিয়া ফাৰ্ষ্ট আমি কনক্লুজনটো চালো, কনক্লুজনটোত কি লিখিছে, এইজৰ পৰা এ লে যাব লাগে, এইজৰ পৰা এফ লে গ'ল, এফৰ পৰা আৰ লে গ'ল, আৰৰ পৰা জি লে গ'ল, জিৰ পৰা এ লে গ'ল। এতিয়া মোক চোৱাচোন, তুমি এইজৰ পৰা এ লে গৈছিলে, এটলিষ্ট তুমি এইজৰ পৰা এটো আমি এনেকেও লিখিব পাৰো নে নোৱাৰো, পাৰো। এটলিষ্ট তুমি এই বস্তুটো ক'ৰবাত দেখিছা নে নাই দেখা, দেখিছো, আমি ইয়াত দেখিছো, ইয়াতো দেখিছো। তো কি হব, কনক্লুজন 1 ইজ ট্ৰু। এতিয়া এফৰ পৰা এছ যাব লাগে, এফৰ পৰা এছ যাবলৈ হলে কেনেকে যাম আমি, এফৰ পৰা এছ, এফৰ পৰা এছ যাবলৈ হলে মানে আমাক কি দিয়া আছে, এইটো এনেকে দিয়া আছে, এফৰ পৰা এছলৈ যাব লাগে আমি। এফৰ পৰা এছলৈ যাব হলে প্ৰথমতে কি যাম, এফৰ পৰা আৰলৈ যাম, আৰৰ পৰা জি লে, জিৰ পৰা এ পৰা এছ। বাট আমাক একদম ক্লিনেছটো লাগে, চাফাটো লাগে, কিন্তু মাজতে এইটো অপৰিষ্কাৰ হৈ গ'ল নে নাই, তো দিছ কনক্লুজন ইজ ফলছ। তো আমাৰ কি হ'ব এনচাৰটো, অনলি কনক্লুজন 1 ইজ ট্ৰু, অনলি কনক্লুজন 1 ইজ ট্ৰু। বুজি পালা, একদম ইজি। দেন এইটো চাম আমি এতিয়া, পি টু ডাব্লিউ লৈ যাব লাগে, পি টু ডাব্লিউ লে, পি টু আৰ লে গ'ল, আৰ টু এক্স লে গ'ল, এক্স টু ডাব্লিউ লে গ'ল। এতিয়া আমাক অপৰিষ্কাৰ লাগে, আৰু আমি গোটেইকেইটা অপৰিষ্কাৰ হৈয়ে গৈছে, তো দিছ ইজ ট্ৰু। দেন এক্স টু ভি লে যাব লাগে, এক্স টু যদি ভি লে যাব লাগে, তো কেনেকে যাব এক্স টু ভি লে, এক্স টুৰ পৰা ভি লে যাব লাগে, এক্স টুৰ পৰা ভি লে, এক্স টু ডাব্লিউ, ডাব্লিউ টু ভি, যাব পাৰিব নাই, অপৰিষ্কাৰ এটা আছে, ইয়াতো অপৰিষ্কাৰ এটা আছে, তো দিছ ইজ ট্ৰু। both conclusion 1 and 2 is true. ঠিক আছে, both conclusion 1 and 2 are true, এইটো এনসাৰ হ'ব। দেন নেক্সট কুৱেশ্যনটো আমি কৰিবলৈ চাম, এইটো সেম পেটাৰ্ণতে কৰিম, জে টু বি লে যাব পাৰে নে নোৱাৰে, জে টু বি, জে টু আৰ লে গ'ল, আৰৰ পৰা জেডলৈ যাব নোৱাৰে, জেডৰ পৰা বি লে যাব নোৱাৰে, বিকজ কি, ক্ল'জ হৈ আছে দৰ্জাখন, ক্ল'জ হৈ আছে, তই আহিব নোৱাৰো, ইয়াতে যাও, এনেকে সি বাধা দি দিলে, জেৰ পৰা বিলে যাবই নোৱাৰো।
তো তেতিয়াহ'লে কি হ'ব কনক্লুজন 1 is not true দেন কনক্লুজন 2 টো চাম ডি ৰ পৰা আৰ লৈ যাব লাগে ডি ৰ পৰা যদি আৰ লৈ যাব ডি ৰ পৰা বি লৈ যাব বি ৰ পৰা জেড লৈ যাব জেডৰ পৰা আৰ লৈ যাব এতিয়া অপৰিষ্কাৰ হৈ যাব লাগে তো অপৰিষ্কাৰ এটা পাই গলো মই তেন্তে এইটো কি হ'ব ট্ৰু হ'ব অনলি কনক্লুজন 2 is true হৈ গল এতিয়া আমি 4 নম্বৰটো চাম সি পৰা কি লৈ যাব লাগে বি লৈ যাব লাগে সি পৰা বি লৈ যাব লাগে সি পৰা এইচ লৈ যাব এইচৰ পৰা অ লৈ যাব অ পৰা বি লৈ যাব এতিয়া মোক চোৱাচোন এতিয়া ইয়াত ডোৰমেট নাই মানে কি লাগে ইয়াক অপৰিষ্কাৰ এটা লাগে ক্লিনেছ নালাগে ইয়াক কিন্তু চবচোন ক্লিন হৈ গ'লকেচোন বি লৈকে তো কি হ'ব এইটো নট ট্ৰু হ'ব দেন পি পৰা অ লৈ যাব লাগে পি পৰা যদি অ লৈ যাব লাগে তেতিয়াহ'লে পি পৰা যদি অ লৈ যাব লাগে তেতিয়াহ'লে আমি কি কৰিম পি পৰা আমি অ লৈ পি পৰা চি লৈ যাম চি পৰা এইচ এইচৰ পৰা অ কিন্তু পি পৰা এইডোখৰতে ইয়াক বাধা দিলে যাব নোৱাৰো বুলি তো কি হ'ব এইটো ফলছ হ'ব তেতিয়াহ'লে আমাৰ এনচাৰটো কি হ'ব তেতিয়াহ'লে neither 1 nor 2 are true এটাও সত্য নহয় ঠিক আছে দেন আমাৰ কোনটো আহিলে 5 নম্বৰটো আহিলে 5 নম্বৰ কি ডি পৰা এ লৈ যাব লাগে ডি পৰা এফ লৈ গ'ল এফৰ পৰা ইউ লৈ গ'ল কিন্তু ডি পৰা এফ লৈ গ'ল এফৰ ইয়াতে তই নাহিবি বুলি কৈ দিলে তো এইটো কি হ'ল ফলছ হৈ গ'ল দেন পি পৰা এফ যাব লাগে হা এইটো ফলছ হৈ গ'ল পি পৰা এফ যদি যাব লাগে তেতিয়াহ'লে কেনেকে যাবা পি পৰা এ লৈ যাব লাগিব ফাৰ্ষ্ট এ পৰা বি লৈ ইয়ালৈকেতো গৈ থাকিব পাৰিব ধুনীয়াকে চব খোলা আছে এইটো কিন্তু যদি ইকুৱেল চিম্বল থাকে নহয় তেতিয়াহ'লে দুই পানে অপেন আকৌ দেই মনত থবা এপিনেও আহি ল'ব পাৰিব এপিনেও যাব পাৰিব দুইফালে অপেন বুলি বুজায় ইকুৱেলটোৱে ঠিক আছে পি পৰা এ লৈ গ'ল এ পৰা বি লৈ গ'ল বি পৰা এফলে যাব পাৰিব জানো নোৱাৰে বন্ধ কৰি দিলে ৰাস্তাটো তো ইয়াতে যদি ৰাস্তাটো বন্ধ কৰি দিলে তেতিয়াহ'লে কি হ'ব এইটো ফলছ হৈ যাব এইটো ফলছ হৈ যাব ঠিক আছে এতিয়া এইটোত এটা কনচেপ্ট এটা মই তোমাক শিকাম এইটো বহুত ধুনীয়া কনচেপ্ট both are false হৈ আছে both are false হৈ আছে both are false কিন্তু f মানে কি হয় d হয় মানে এক নম্বৰ কনক্লুজনটো চোৱা দেই a মানে কি হয় a মানে a is equals to p আছে p হয় a is equals to p আৰু d is equals to কি হয় f হয় মানে আমাক এইটো দিয়া আছে হয় নহয় p আৰু f দিয়া আছে যদি মই আন এটা ভাষাত যদি লিখিব যাওঁ মই এইটো or মই এইটো লিখিব যাওঁ f is greater than p এইটো আছে মানে এইটো মানে কি লিখা আছে এইটো যদি এইটো নিলিখি মেলি আমি কি লিখিব পাৰো f is greater than p ইয়াত কি আহিব এতিয়া চোৱা ইয়াত এইটো চিম্বল আছে ইয়াত এইটো চিম্বল আছে কি সেইটো কাৰণে এইটো এটা বিউটি এটা আছে এইটোত হয় ইডাৰ অৰ লাগে নিডাৰ নৰ নহয় এইটো আইডাৰ 1 or 2 are true is true হ'ব either 1 or 2 is true কিয় হ'ল মই এইটো বুজাই দিছো মেজিক বক্স বুলি এটা কনসেপ্ট আছে মেজিক বক্সটোত কি হয় এনেকে মই এটা মেজিক বক্স আকো ইয়াত গ্ৰেটাৰ দেন ইকুৱেল লেছ দেন এটা আছে এতিয়া যেহে তুমি এই এনেকুৱা ধৰণৰ চিম্বলবোৰ পোৱা এনেকুৱা ধৰণৰ অপজিট দেই এতিয়া যদি অপজিট ধৰণৰ চিম্বলবোৰ পোৱা এইটো মানে তোমাৰ যদি লেটস সাপোজ মেজিক বক্স মই কনসেপ্টটো ইয়াত নকওঁ ইয়াত বহুত বেছি দীঘল হৈ যায় মেজিক বক্স এইটো মেজিক বক্স কনসেপ্ট মই পিছত মই বেলেগ ধৰণে বুজাই দিম তোমালোকক বাট এটা বস্তু চোৱা যদি তুমি এটা কুৱেশ্যনতে গোটেইকেইটা চিম্বল দেখা মানে এইটো চিম্বলো দেখা আৰু এইটো চিম্বলো দেখা গোটেইকেইটা কুৱেশ্যনতে তেতিয়াহ'লে এইটো আইডাৰ অৰত পৰিব কিন্তু এইটো আৰু both the যোনকেইটা তোমাৰ ধৰা এলফাবেটছ থাকে বা ডিজিটছো দিব পাৰে কেতিয়াবা কিন্তু সেম হ'ব লাগিব মানে মই তোমাৰ ইডাৰৰ মই কনসেপ্টটো মই লিখি দিছো ইডাৰৰ কনসেপ্টটো এক নম্বৰ হ'ব ইডাৰৰ যেতিয়া a is greater than b আৰু
A is less than equals to B or A is greater than equals to B or A is equals to B. এতিয়া মই এটা কথা কোৱা, এই দুইটা যদি মই যদি কম্বাইন কৰি দিওঁ, গোটেইকেইটা চিম্বল একে আছে নে নাই? গোটেইকেইটা চিম্বল বহিব নহয়? কিয় গোটেইকেইটা চিম্বল বহিব? গোটেইকেইটা চিম্বল কেনেধৰণে বহিব? মানে আইদাৰ হা, দুটা চিম্বলো বহিব পাৰে, গোটেইকেইটা চিম্বলো বহিব পাৰে। তোমালোকৰ সেইটো কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব। সেইটো বস্তু মানে এনেকে বুজাব নোৱাৰি, মানে এটা শ্বৰ্ট পিৰিয়ড অফ টাইমত বুজাব নোৱাৰি, কাৰণ দিছ ক্লাছ ইজ অনলি ফৰ 1 hours। ঠিক আছে, মেক্স টু মেক্স 1 hour 10 minutes যাব। ঠিক আছে, মই ইডাৰৰ কনচেপ্টটো মই তোমাক এইটোৱে বুজাই দিছো যে তুমি মুঠতে যদি এনেকুৱা দেখা, যদি A is greater than B আৰু A is greater than equals to B, যদিহে এনেকুৱা, যদি কুৱেশ্যনটোত যদি এনেকুৱা থাকে, চৰি, মই তোমাক কুৱেশ্যনটো তোমাক মই দেখাই দিছো। লেটছ ছাপোজ মই নিজে বনাব লাগিব কুৱেশ্যনটো, তো বনাই দিছো A C B D। যদি এনেকুৱা থাকে কুৱেশ্যনটো, যদি এনেকুৱা থাকে, কুৱেশ্যনটো এনেকুৱাটো হোৱা নাই অলমষ্ট, বাট মানে অ'কে, মই মাজত মই চিনটো বহাই দিছো, বা ৱেইট। যদি কুৱেশ্যনটো যদি তোমাৰ এনেকুৱা থাকে, এতিয়া মোক যদি তোমাৰ যদি দিয়া আছে A টো মোৰ কি হয়, D দিয়া আছে, আৰু A টো D এনেকুৱা যদি দিয়া আছে, তেতিয়াহ'লে মই কি হ'ব, এইটো ইডাৰৰ হ'ব, ইডাৰ অৰ হ'ব। বিকজ কিয়, দুইটা চিম্বল দেখিছা না, A আৰু D মিলি আছে, এইটো A এইটো D মিলি আছে, এইটো A এইটো D মিলি আছে, আৰু এইটো তোমাৰ চোৱা, এইটো এইফালেও যাব পাৰিব, আৰু এইটো ডিটকৈ সৰু হ'ব। এইটো বহুত দীঘল কনচেপ্ট হয়, বাট এতিয়া তুমি থুলমূলকে জানি থোৱা যে এনেকুৱা হ'লে অলপমান ইডাৰৰ হয়। ঠিক আছে, মই এইটো কনচেপ্টটো তোমালোকক বুজাই দিম, বাট ইউ হেভ টু ৰিমাইণ্ড মি যে এইটো কনচেপ্ট বুজাই দিব লাগে। ঠিক আছে, তোমালোকে মোক এবাৰ ৰিমাইণ্ডাৰ দি দিবা যে এই কনচেপ্টটো বুজাই দিব লাগে ইডাৰৰ। মই মেজিক বক্সটো লৈ পিনি মই ধুনীয়াকে বুজাই দিম। অলৰেডি মেজিক বক্সটোৰ কাৰণে টেলিগ্ৰামত আমাৰ চেনেল আছে, টেলিগ্ৰামৰ চেনেলত আমাৰ মেজিক বক্স কনচেপ্টটো বৰ্তমান দি থোৱা আছে, which is a paid class। ঠিক আছে, যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰা, বাট যদি নিবিচাৰা তেতিয়াহ'লে একো কথা নাই, মই তোমালোকক ফ্ৰী ক্লাছতো মই বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে, খতম। এতিয়া নেক্সট আমি চাম যে আমি কি কুৱেশ্যনছ কৰিব পাৰো, আমি চাম। নেক্সট কুৱেশ্যন আমি কৰিব পাৰো, এইটো মই যোনটো স্কিপ কৰিছিলো, এইটো মই কৰিব পাৰো। ঠিক আছে, নেক্সট কুৱেশ্যন আমি এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ কৰিব পাৰো, কিন্তু মই চাম যে ইয়াৰে কোনটো ইজি হয়, বৰ্তমানতো মই এইকেইটা স্কিপ কৰি দিছো, বাট মই চাম যে কোনটো বস্তু অলপমান ইজি হয়। তেতিয়া আমি চালো যে এইটো অলপমান কৰিব পৰা ভিতৰত, বাট তোমালোকৰ 10 people নাহে হা, 10 people on different days of the same year, 10 people নাহে তোমালোকৰ ইয়াত মেক্স টু মেক্স তোমালোকৰ কিমান আহিব জানা, 8 people আহিব, মেক্স টু মেক্স তোমালোকৰ এপেক্সত 8 people আহিব। ঠিক আছে, 8টা মানুহৰহে আহিব। এতিয়া মই তোমালোকক মই এইটো কৰিম, কেনেকে কৰিব লাগে চাম। লিখা আছে 10 people were born in different days of the same year, the months in which they were born were May, June, July, August, September। তো মই লিখি ল'ম মে, অকমান দূৰে দূৰে লিখিবা যাতে আমাৰ সুবিধা হয়, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ। ঠিক আছে, এতিয়া আমি এইকেইটা এনেকে আজটো পাৰি ল'ম। ঠিক আছে, দেন আমাৰ ইয়াত দুটা ডে দিয়া আছে, 13 আৰু 24 বুলি দিয়া আছে। প্ৰত্যেক মান্থৰে মানে 13 আৰু 24 নামৰ এটা ডেজ থাকিব। এইটো এটা হৈছে, এইটো এটা কনচেপ্ট হয় হা, এইটো এটা চিটিং এৰেঞ্জমেণ্ট নকয়, এইটো এটা তোমাৰ পাজলৰে কনচেপ্ট হয়। 13 আছে, 24 আছে, 13 আছে, 24 আছে, 13 আছে, 24 আছে, 13 আছে, 24 আছে, 13 আছে আৰু 24 আছে। মানে কি বুজিলা, প্ৰত্যেকটো মাহৰে ডিফাৰেণ্ট ডেইজত আমাৰ 13 আৰু 24 দুটা ডেজ আছে। এতিয়া মই চাম যে 31 ডেজ, বিকজ মই দেখিছো 31 ডেজ বুলি এটা লিখা আছে, তো মই চালো যে কোনকেইটাত তোমাৰ 31 ডেজ হয় বা কোনকেইটা 30 ডেজ হয়। মান্থ মেটো কি হয়, 31 ডেজৰ হয়। জুনটো 30 ডেজৰ হ'ব, জুলাইটো 31 ডেজৰ হ'ব, আগষ্টটো 31 ডেজ, ছেপ্টেম্বৰটো 30 ডেজ হয়। এতিয়া মই কুৱেশ্যনটো চল্ভ কৰিবলৈ চাম। ঠিক আছে, কুৱেশ্যনটো মই কেনেকে ধৰণে চল্ভ কৰিম, লেটছ চোৱা। এতিয়া ইয়াত দিয়া আছে P was born on 13 জুলাই, ডাইৰেক্ট দিয়া আছে P টো কোন তাৰিখে জন্ম হয়, 13 জুলাইত P টো জন্ম হয়। Then U was the youngest person, মানে U টো youngest হয়, U টো মানে একদম লাষ্টত জন্ম হ'ব। ঠিক আছে,
4 people were born between N and O where N was born before O মানে 4টা মানুহ জন্ম হ'ব N আৰু O ৰ মাজত N was born before O এইটো হৈ গ'ল N দিছে যে where N was born before O in a month with 31 days মানে N ৰ 31 days জন্ম হ'ব এতিয়া মোক এটা কথা কোৱা let's suppose 4 people are born between N and O where N was born before O in a month with 31 days এতিয়া N ৰ তোমাৰ পসিবিলিটিজ অকল দুটা আছে মই যদি N ইয়াত বহাই দিও N যদি let's suppose মই N টো ইয়াত বহাই দিলো 1 2 3 4 তলতটো কোনো নাই বহাব নোৱাৰি তো কি হ'ব N ৰ কাৰণে অকল পসিবিলিটিজ দুটা ওলাব N ৰ পসিবিলিটিজ কেটা ওলাব কলো অকল দুটা ওলাব মানে কিটা ওলাব দুটা এটা N ইয়াত বহিব পাৰে 1 2 3 4 গলে O হ'ব আৰু এটা N ইয়াত বহিব পাৰে 1 2 3 4 গলে O হ'ব ইয়ালৈকে খতম হৈ গল S was born immediately after V S was born immediately after V who was not born in May V who was not born in May মানে কি কৈছে S was born immediately after V who was not born in May মানে V টো May জন্ম হ'ব নোৱাৰে V টো ইয়াত জন্ম হ'ব নোৱাৰে মানে V টো ইয়াত জন্ম হ'ব নোৱাৰে and they were born on different months মানে কি হয় যদি ইহঁতৰ মান দুটা ডিফাৰেন্ট হ'ব মানে এটা যদি মই let's suppose May যদি V টো বহিল হয় V টো ইয়াত বহিলে S টো ইয়াত বহিল হয় but V টো ইয়াত বহিব নোৱাৰে যিহেতু তো আমি এটা বেলেগ এটা পসিবিলিটি চাব লাগিব তো V টো যদি ইয়াত নবহে তো আৰু মই ক'ত বহাব পাৰিম V টো মই ইয়াত বহাব পাৰিম নে পাৰিম V টো ইয়াত বহাব পাৰিম V টো মই ইয়াত কিয় বহাব নোৱাৰো বিকজ সেম মান্থ হৈ যায় V টো মই ইয়াত কিয় বহাব নোৱাৰো সেম মান্থ হৈ যায় তো V টো অকল এইটোতে বহিব ইয়াতো সেম ইয়াতো যদি মই V বহাব পাৰো জানো নোৱাৰো সেম মান্থ ইয়াত মই V বহাব নোৱাৰো ইয়াত V বহাব পাৰো নোৱাৰো কাৰণ তলত S বহিব নোৱাৰে দেন এইটোৱে পসিবিলিটিজ আহিব দুইটাই পসিবিলিটি এইটোৱে আহিব M was born immediately before R M was born immediately before R যদি M was born immediately before R বুলি কওঁ তেতিয়া হলে on the same days as N M টোৱে কিন্তু N ৰ তাৰিখতে বহিব N টো যদি 13 ত বহিছে M টো ইয়াতে বহিব M টো ইয়াতে বহিব যদি M টো ইয়াত বহাও তেতিয়া R টো বহাব পাৰিম জানো নোৱাৰিম তো obviously M টো ক'ত বহিব M আৰু N ৰ ডেট টো সেম কি কৈছে M আৰু N ৰ ডেট টো সেম হয় M আৰু N ৰ ডেট টো সেম হয় তো M টো যদি 13 ত বহে N টো যদি 13 ত বহে M টো ইয়াতে বহিব M টো যদি ইয়াত বহে R টো ইয়াতে বহিব কাৰণ ইমিডিয়েটলি বিলো R বহে বুলি কৈছে এতিয়া N টো 24 ত আছে N টো যদি মই ইয়াত যদি M টো বহাব পাৰিম জানো নোৱাৰো M টো বহাব পাৰিম জানো নোৱাৰো ইয়াত যদি M বহাই দিও ইয়াত M টো নবহে বিকজ N টো 24 ত বহি আছে তো এইটো তোমাৰ ৰং হৈ গল এইটো ৰং হৈ গল তেন কোনটো বহিব হেতু বহিব on the same day as N Q was born before T তো Q টো ক'ত বহিব Q টো ইয়াত বহিব T টো ইয়াত বহিব Q was born before T তো এইটো খতম তো আমাৰ কি ওলাই গল আমাৰ এনসাৰটো আমাৰ এইটো ওলাই গল this is our correct answer ঠিক আছে খতম একদম ধুনীয়াকে দেন আমি চালো যে কোনটো কোৱেশ্চন কৰিব পাৰো এইটো একদম ধুনীয়া কোৱেশ্চন ইয়াৰে তোমাৰ 5 মাৰ্কস তোমালৈকে আহি গল আমি কিমান মাৰ্কস আনিলো এতিয়ালৈকে 5 5 5 মুঠতে 25 মাৰ্কস মান আহিয়ে যাব আমি যদি এইখিনিয়ে কৰো কিন্তু তোমাৰ ক'বলৈ গ'লে এটা ইনইকুৱেলিটিছৰ ভিতৰত যদি দিয়ে ইনইকুৱেলিটিছ দিব নহলে তোমাৰ এই কোডে ইনইকুৱেলিটিছ দিব মুঠতে 10 মাৰ্কস মিসেলেনিয়াছ আহিব বাকিখিনি পাজল আহিব দেন আমি এইটো কৰিবলৈ চালো যেটো দেখিলো যে এইটো বহুত কম দিছে কম মানে কি হয় বহুত কম মানে তোমাৰ ধৰা পেৰাগ্ৰাফটো বহুত সৰু হয় যে এটা বস্তু মনত থবা পাজলত যেতিয়াই তোমাৰ একদম লেস ডাটা দিব সেইটো বহুত টাফ হয় বহুত বুলি নহয় আৰু মডাৰেট বা টাফ হয় ঠিক আছে তো আমি অলপমান দেৰি কাৰণে এইটো স্কিপ কৰিলো দেন মই চালো এইটো These are the 8 boxes are placed one above another. Only 3 boxes. মানে 8টা বক্স আছে এনেকে 1 2 3 4 5 6 7 8 এনেকে আছে তো এনেকে লিখিবও পাৰা মই এটা চাম যে কোবাত তোমাৰ নাম্বাৰ মেনশন কৰিছে নি 5 নম্বৰৰ ঘৰত বোলে জি বহি আছে এনেকে চাম দিয়া নাই তো তেতিয়াহলে মই কি কৰিম নেভাৰ স্কিপ পাজলৰ নিচিনাকে মই এইটো কৰিবলৈ চেষ্টা কৰিম নেভাৰ স্কিপ পাজল বুলি কোৱা হয় এটা থাকে সেই পাজলটো নিচিনা কৰিম only 3 boxes are placed between E and G মানে E and G মাজত অকল তিনটা বক্স বহিব E and G আৰু এটা পসিবিলিটিজ কি হ'ব পাৰে এটো হ'ব পাৰে নে পাৰে box H is placed 2 box below G মানে 2 box below G মানে H টো ইয়াত বহিব 1 and 2 এইটো কিয়ত বহিব ইয়াত বহিব 1 and 2 2 box below G বহি গল
only two boxes are there in between H and C. H আৰু C মাজত অকল দুটা বক্স বহিব। H আৰু C মাজত কেইটা বক্স বহিব? H আৰু C মাজত দুটা বক্স বহিব। H আৰু C মাজত যদি দুটা বক্স বহাবলৈ হয়, মই তলত যদি C বহাই দিওঁ, তেতিয়াহ'লে 1 2 3 4 5 6 7 8 9 10টা মান হৈ যাব। তো অবভিয়াছলি মই H আৰু C টো 1 2 ইয়াতে C টো বহিব। 1 2 C টো ইয়াতে বহিব। এতিয়া ইয়াত কিন্তু দুটা পসিবিলিটিজ হ'ব। ইয়াত কিন্তু কেইটা কিয় দুটা পসিবিলিটিজ হ'ব? এইজৰ দুটা গলে C ইয়াতো বহিব পাৰে, এইজৰ পৰা দুটা গলে C ইয়াতো বহিব পাৰে। হৈ গল C which is placed immediately above box G. ইয়াৰ কি দিছে? It has only two boxes C. C which is placed immediately above G. C to immediately above G বহে। C to immediately above G বহে। তো আমাৰ এইটো কাটি খাই গল। বিকজ কিয়? G আৰু C ক'ৰবাত বহি আছে। G C টো ওপৰত বহি আছে জানো? তলত G বহি আছে? নাই, এইটোৱে কাৰেক্টটো হ'ব। Only one box is placed between G and F. G and F ৰ মাজত one box যদি বহে বুলি ক'লে G আৰু F ইয়াত F বহিব পাৰিব জানো? নোৱাৰে। G আৰু F ৰ মাজত যদি এটা বহিব হয়, F টো ইয়াতে বহিব। 1 2 3 4 5 6 7টা হৈ গল। G আৰু F ৰ মাজত যদি ইয়াত বহিব পাৰিব জানো? G আৰু F ৰ মাজত ইয়াত বহিব পাৰিব। G আৰু F ৰ মাজত ইয়াতে বহিব পাৰিব। তো হৈ গল। Then number of boxes above F কি কৈছে? Is equal to the number of box below D. Number of box above F যিমান হয় below D হ'ব। Above F কিমান আছে? দুটা আছে, below D দুটা। below D দুটা 1 2 3 4 5 6 7 সাতটা আছে নে নাই? C টো ইয়াত বহিব নোৱাৰে, বিকজ মই অলৰেডি তোমালোকক কৈ থৈছো ন C টো ইয়াত বহিব নোৱাৰে বুলি, কাৰণ তলত বহিলে বেছি হৈ গৈছিলে। ঠিক আছে, এতিয়া তুমি এটা চোৱা। লেটস এইটো কনচেপ্ট অলপমান দেৰি কাৰণে স্কিপ কৰো, চাই লৈছো বেলেগ কিবা এটা। নাম্বাৰ অফ বক্স বিটুইন A and H. Number of box between A and H is one more than number of box between C and B. C and B মাজত যিমান আছে A আৰু H ৰ মাজত এটা বেছি থাকিব। এতিয়া এটা বস্তু চোৱা, 1 2 3 4 5 6 7 অলৰেডি 7টা আছে। ঠিক আছে, ইয়াত যদি মই এইটো অলপমান মই এইটো চাইডে লিখিছো, তেতিয়া মানে অলপমান বুজিবলৈ ভাল হ'ব। এতিয়া মই যদি F আছে, C আছে, G আছে, ডট H ডট E 1 2 3 4 5 6 7 এইটো মই ৰাব কৰিছো। ঠিক আছে, ৰাব কৰি দিছো। এতিয়া এটা চোৱা, 7টা পাৰ্চন অলৰেডি ইয়াত বহি আছে। মই যদি 8টা পাৰ্চন যদি মই ইয়াত দি দিওঁ, F ৰ ওপৰত কি বহিব? তেতিয়াহ'লে F ৰ ওপৰত এটা পাৰ্চন যদি বহে, লেটস সাপোজ F ৰ ওপৰত এটা পাৰ্চন বহিলে, তেতিয়াহ'লে D তলত কেইটা মানুহ বহিব? D তলত এটাই বহিব পাৰিব। D তলত এটাই বহিলে, বহি গল। C আৰু B ৰ মাজত যিমান থাকিব, A আৰু H ৰ মাজত এটা বেছি থাকিব। C আৰু D ৰ মাজত মই চোৱা, D টো ইয়াত বহালো এটা থাকিব, D আৰু ইয়াত বহালো এটা থাকিব। মই যদি D টো ইয়াত বহাই দিলো, তেতিয়াহ'লে A আৰু H ৰ মাজত এটাও নাথাকে। মই যদি D টো মই ইয়াত বহাই দিলো, তেতিয়াহ'লে মই যদি কি কৈছে ইয়াত? A আৰু H আৰু C আৰু B। অকে, মই যদি B টো ইয়াত বহাই দিলো, C আৰু B মাজত এটা থাকিব, A আৰু H ৰ মাজত বেছি হৈ যাব। This condition is completely wrong. তো আমি কি কৰিবলৈ চাম? আমি এতিয়া চাম যে কেনেকে ধৰণে 1 2 3 4 5 6 ইয়াত তলত এইটো আছিলে ন। এতিয়া মই চাম যে মই ইয়াত এনেকে দি দিলো 1 2 3 4 5 6 7 8। F ৰ তলত এটাও নাথাকিলে, তেতিয়াহ'লে D তলতো এটাও থাকিব নালাগিব অবভিয়াছলি। ঠিক আছে, তো মই যদি মই B টো ইয়াত বহাই দিওঁ, C আৰু B মাজত কিমান থাকিব? B মাজত 1 2 3 থাকিব, A আৰু H মাজত কিমান থাকিব? এটাও নাথাকে। তেতিয়াহ'লে এই গোটেই কণ্ডিশ্যনটোৱে ৰং হৈ গল। আমাৰ ওচৰত কণ্ডিশ্যন কি বাকী থাকিলে? 1 2 3 4 5 6 7 এটা কণ্ডিশ্যনে বাকী থাকিলে, দিছ কণ্ডিশ্যন। এতিয়া মই যদি এই কণ্ডিশ্যনটো মই ইয়াত তলত এটা লগাই দিলো, F ৰ ওপৰত দুটা আছে, তো D তলত দুটা থাকিব লাগিব। এতিয়া মই যদি A টো ইয়াত বহাই দিওঁ, একো নাথাকে। যদি মই A টো ইয়াতে বহাব লাগিব, A টো ইয়ালৈ বহালে 1 2 3 4 চাৰিটা পাৰ্চন আছে। C আৰু B মাজত কেইটা থাকিব? তিনিটা থাকিব লাগিব। এইটো শুদ্ধ হৈ গল। A আৰু H ৰ মাজত কিমানটা আছে? A আৰু H ৰ মাজত কিমানটা আছে? 4টা আছে। আৰু C আৰু B মাজত কিমানটা আছে? 3টা আছে। এই কণ্ডিশ্যনটো ফুলফিল কৰিলে নাই কৰা? ফুলফিল কৰিলে। A আৰু H ৰ মাজত 1 2 3 4টা হৈ গল, C আৰু B মাজত 1 2 3টা হৈ গল। খতম। এইটো দিছ উইল বি আৱাৰ ফাইনেল এনচাৰ। ঠিক আছে, মই এইকেইটা কুৱেশ্যন আজিলৈকে চোৱাই নাই, এইকেইটা কুৱেশ্যন মই দেখাই নাই আজিলৈকে। মোক যেনেধৰণে বনাই দিছে আমাৰ কণ্টেণ্ট ৰাইটাৰ কেইজনে, তেনেকে ধৰণে মই কৰিছো। সেইটো কাৰণে
তোমালোকৰ যিমান টাইম লাগিব এইটো কৰোঁতে মোৰো সিমান টাইম লাগিব ঠিক আছে মই এইখিনি তোমালোকক বুজাওঁতে বহুত টাইম লাগিছে এইটো মেক্স টু মেক্স তোমাৰ 3 মিনিট লাগিব লাগে 3 মিনিট আৰু মেক্স টু মেক্স ঠিক আছে দেন আমি চালো এইটো কুৱেশ্যন কৰিলো দেন আমি চালো যে কোনটো কুৱেশ্যন কৰিব পাৰো এইটো চালো এইটো তোমাৰ এনেকে দিয়া আছে দেন চালো মই আৰুতো কৰিবলগীয়া কুৱেশ্যন মই ক'ত পাইছো আৰু ক'ত কৰিম আৰু ক'ত কি কৰিব পাৰো কি কৰিব পাৰো কি কৰিব পাৰো 10% আছে 8% ইন দ্য ফেমিলি তো ব্লাড ৰিলেশ্যনটো মই তোমালোকক আজি নকৰাও আৰু এই কুৱেশ্যনটো মই তোমালোকক আজি নকৰাও কাৰণ অলমষ্ট ইট ইজ 55 মিনিটছ হৈ গৈছে ঠিক আছে তোমালোকক এই কুৱেশ্যনখিনি মই পিছত কৰাই দিম এতিয়া তোমালোকক মই ক'বলৈ লৈছো যে ৰিজনিঙৰ আমি কেনেকে ধৰণে আমি গোটেই চিলেবাছটো ফ'ল' কৰিম ঠিক আছে মই তোমালোকক ট্ৰাই কৰিম ঠিক আছে মই তোমালোকক 15 ডেইজত মই তোমালোকক আজি এইটো জাষ্ট ডেমো আছিলে 15 ডেইজত মই 15টা 15খন পেপাৰ 15 পেপাৰ আনো নে কুৱেশ্যন পেপাৰ নে 15 ডেইজত মই তোমালোকক কনচেপ্ট ক্লিয়াৰ কৰো তোমালোকে নিজে মোক কমেণ্টত ক'বা কনচেপ্ট ক্লিয়াৰ কৰো নে 15 ডেইজত 15টা পেপাৰ কৰো which will be এপেক্স বেংকৰ তোমাৰ একদম ৰিলেটেড পেপাৰ হ'ব এপেক্স বেংক এছিষ্টেণ্টৰ একদম ৰিলেটেড পেপাৰে হ'ব ঠিক আছে তো কনচেপ্ট লাগে নে পেপাৰ লাগে তোমালোকে কমেণ্টত মোক জনাবা তেতিয়াহ'লে সেইটো ৱাইজত মই তোমালোকক মই ট্ৰাই কৰিম কি লাগে মই কৰাই দিম ঠিক আছে ৰিজনিঙৰ গোটেই কনচেপ্টখিনি যদি দৰকাৰ হয় তেতিয়াহ'লে ৰিজনিঙৰ যদি গোটেই কনচেপ্টখিনি দৰকাৰ হয় তেতিয়াহ'লে এই নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিবা তেখেতে তোমালোকক বুজাই দিব ঠিক আছে আৰু তোমালোকৰ এপেক্স বেংকত ইমান টান বস্তু নাহে এপেক্স বেংকৰ তোমাৰ IBPSৰ নিচিনা ইমান টাফ বৰ্তমান নাহে মই যিমানটো জানো তো তোমালোকে চেষ্টা কৰিবা পাৰিবা অবভিয়াছলি ঠিক আছে তো থেংক ইউ এভৰিৱান তোমালোকে ক্লাছটো চাবা ভালকে পঢ়িবা আৰু বেছি দিন নাই 30 ডেইজত 30টা ক্লাছ আমি কৰাম তো কি লাগে তোমালোকে মোক এই কনচেপ্ট কমেণ্টত জনাই দিবা ঠিক আছে থেংক ইউ আজিলৈ ইমানতে সামৰিছো ধন্যবাদ